নমস্কাৰ, আমি ছ'চিয়েল মিডিয়াত আমি দেখি থাকোঁ হংসুমান ছাৰক। আজি মোৰ লগতে আছে, ছাৰৰ পৰা আমি কিছু কথা জানিম। আৰু ছাৰে আমাৰ নৱপ্ৰজন্মৰ কাৰণে যিসকল ষ্টাডি কৰি আছে, যে যিসকলে মই ডাঙৰ চাকৰি কৰিব বিচাৰোঁ, মই পুলিচ হ'ব বিচাৰোঁ, মই ডাঙৰ অফিচত মই কাম কৰিব বিচাৰোঁ বুলি সকলোৱে কৈ থাকে আৰু নিজৰ মা বাপে সদায় কামনা কৰে মোৰ ল'ৰাই অংশুমান ছাৰৰ দৰে হওক বুলি আমি সদায় মা দেউতাৰ পৰা শুনি থাকোঁ। আজি ছাৰক লগ পাইছোঁ, খুব আনন্দ হৈছোঁ। আৰু গোগামুখত যিসকল আছে আপোনালোকৰ কাৰণে এইটো একদম আজি চাগে ভাত নাকালি হ'ব, আপোনালোকৰ কাৰণে এইটো গুড নিউজ। আমি প্ৰথমে ছাৰৰ পৰা আমি আপোনাৰ পৰিচয়টো জানিব বিচাৰোঁ। যিহেতু আপুনি লখিমপুৰৰ সন্তান বুলি জানিছোঁ, কিন্তু আপোনাৰ একজেক্ট ঘৰটো? মোৰ একজেক্ট ঘৰ হ'ল ঢকুৱাখানা, ঢকুৱাখানা হিলদৈ গাঁও। আৰু মই স্কুলিং ধেমাজি আৰু লখিমপুৰত কৰিলোঁ। লখিমপুৰত মই ছেইণ্ট মেৰিজৰ পৰা 2004 মেট্ৰিক পাছ কৰিলোঁ। আৰু এই অঞ্চলটোৰ ভিতৰত মোৰ চবতকৈ হায়েষ্ট মাৰ্কছ আছিলে, 17 পজিশ্যন মেট্ৰিকত আছিলে। তাৰপিছত মই কটন কলেজত গ'লোঁ, তাৰপিছত দিল্লী ইউনিভাৰ্চিটি আৰু ৰামজাছ আৰু JNUৰ পৰা মই ডিগ্ৰীবোৰ ল'লোঁ। আৰু 2014 বৰ্ষত মই APSC এইটো এক্সামটো দিছিলোঁ আৰু সেইটো ক্লিয়াৰ কৰিলোঁ। তাৰপিছতে কিন্তু কম্পিটিশ্যন কেৰিয়াৰ আৰম্ভ কৰিবলগীয়া হ'ল, বিকজ ঘৰত এটা বিপদ হোৱাৰ কাৰণে। আৰু কিন্তু সেইটো ষ্টাৰ্ট কৰিলোঁ আৰু ল'ৰা ছোৱালীবিলাকৰ যেতিয়া ৰিজাল্টছবোৰ দেখোঁতে ডাঙৰ হওঁতে আজি এইটো পৰ্যায় পালেহি। আৰু ছাৰ, আপুনি কেতিয়াৰ পৰা ভাবি আছিলে মই গোগামুখৰ অট'নমাছ কাউন্সিলৰ ওচৰতে মই কম্পিটিশ্যন কেয়াৰখন ইয়ালৈ আনিম আৰু ইয়াতে আমাৰ যিসকল লখিমপুৰ, ধেমাজি, শিৱসাগৰ, যোৰহাট, জোনাইৰ ষ্টুডেণ্টসকলৰ কাৰণে আপুনি কেতিয়াৰ পৰা ভাবি আছিলে? মই এইটো বহুত আকস্মিকভাৱে হ'ল। একচুৱেলি 2 মাহ আগতে মই এনেই আহিছিলোঁ মোৰ এটা পাৰ্চনেল কামত। তাৰপিছত বৰ্তাহঁতে ক'লে তোৰ এইটো জেগা হয়, তই ইয়াতে অফিচাৰ্ছ বনা গুৱাহাটীত কৰাতকৈ। আৰু তাৰপিছৰ পৰাই মৰম চেনেহবিলাকে মই এতিয়া 2 মাহ হৈ গ'ল মই ঘৰলৈ যাব পৰা নাই, মানে ইয়াতে এইটো অনুষ্ঠানটো হৈ গ'ল। আৰু ইমান সঁহাৰি পাইছোঁ মানুহবিলাকৰ, আৰু হয়ো হয়। আৰু এইটো মোৰ নিজৰ জেগা হয়, আৰু নিজৰ জেগাৰ কাৰণে কিবা কৰিব পৰাৰ কাৰণে বহুত ভাল লাগিছে এতিয়া। ছাৰ, আপুনি যিকেইটা অনলাইনত কোচিংটো দি আছে, আপুনি যদি ষ্টাডিটো তেখেতলোকক কৰাই আছে, আপুনি কেতিয়া ইয়াত বাস্তৱ ৰূপত কেতিয়া বিল্ডিং ঘৰটো আমি দেখিবলৈ পাম? এইটো এৰাউণ্ড আৰু 3 মাহ লাগিব। আজি আধাৰশিলা স্থাপন হ'ল। আমাৰ MLA ছাৰ ভুৱন পেগু ছাৰ আহিলে, কমাণ্ডাৰ চাইঙে ছাৰ আহিলে। বহুত ভাল লাগিলে, তেওঁলোকে আশীৰ্বাদ দি থৈ গ'ল। আৰু 3 মাহমানৰ পিছত এইটো ৰেডি হ'বগৈ। ফাৰ্ষ্ট যিটো ফেজ 100টা কেপাচিটি হ'ব। 100টাৰ ভিতৰত 50জনী ছোৱালী, 50টা ল'ৰা, এনেকৈ আমি ভাগ কৰিম। আৰু ছাৰ, আজিকালি মানুহে কোচিং বা স্কুল খুলিবলৈ চেণ্টাৰ জেগালৈ যায়, বাইপাছ বা ৰোড। আপুনি কিয় এই ভিতৰুৱা জেগাত আপুনি চিলেক্ট কৰিলে, ক'ব নেকি ইয়াৰ কিছুমান প্লাছ পইণ্টটো? কাৰণ কি ইয়াৰ পৰাই যায় মানুহবিলাক, কাৰণ কি আমাৰ ইয়াত ONGC অইল এইবিলাক নাই। চ' মানুহে ইয়াত চাকৰি বুলিবলৈ গ'লে গভৰ্ণমেণ্ট চাকৰি কৰিব লাগিব, উপায় নাই। আৰু ইয়াৰ পৰা গৈ গুৱাহাটীত মাহে 10,000 পৰা 20,000 টকা পাৰ মান্থ কৰিব পৰা কেপাচিটি চবৰ নাই। কিন্তু সপোনটো চবৰে আছে যে মই ভাল বিষয়া হ'ম, মই চাকৰি কৰিম, আৰু পঢ়িবলৈও সেই জুইটো আছে, কিন্তু সেই সুযোগটো নাই পোৱা ন। আৰু তাত ইমান দাম হয় থাকিবলৈ, আৰু ডিষ্ট্ৰেকশ্যন বহুত বেছি। কাৰণ কি কোচিং চেণ্টাৰৰ পৰা ওলাই যদি মলটোত ইমান এডভাৰটাইজবোৰ দেখি থাকি তালৈ যোৱা হয়, আৰু সেই কোলাহলৰ মাজত পঢ়াটো সেইটোৱে প্ৰাকৃতিক পৰিৱেশ হয় পঢ়াৰ কাৰণে। চ' সেইটো মেইন ৰিজন হয়। আৰু মেইন কথা এফৰ্ডেবিলিটি, বহুত সস্তাতে থাকিব পাৰিব আৰু কম খৰচত। ছাৰ, এতিয়া সকলোৰে প্ৰশ্ন মনত উদয় হৈছে, আপুনি কিয় চাকৰি হেৰি আমাৰ নৱপ্ৰজন্মৰ কাৰণে আপুনি জোৰ কিয় দিছে? আপুনি কিয় চাকৰি হেৰি? চাকৰিৰ মেইন কাৰণ মোৰ IAS আছিলে। IASটো মোৰ লক্ষ্য আছিলে, আৰু মই 4বাৰ UPSC প্ৰিলিমছ ক্লিয়াৰ কৰিছিলোঁ। আৰু তেতিয়া 24/7 লাইব্ৰেৰী এটা নাছিলে। মোক নিজৰ কাৰণেও দৰকাৰ হৈছিলে, আৰু মোৰ ভণ্টিও পঢ়ি আছিলে, তাইৰ কাৰণেও দৰকাৰ হৈছিলে। পুনাম গগৈ মেম, হয়, তেখেতো পূৰা ছ'চিয়েল মিডিয়াত আমাক পূৰা ভাল কথা কৈ থাকে। চ' এতিয়া আমি দুটাটো ক্লিয়াৰ কৰিলোঁ, প্লাছ আমাৰ ঘৰৰ পৰিয়ালৰ পেহীহঁতে যিমান ল'ৰা ছোৱালী পঠাইছে সিহঁতেও ক্লিয়াৰ কৰিলে। এতিয়া মোৰ বাকী নিজৰ মানুহ বুলি ক'লে এই অঞ্চলৰ মানুহখিনি মোৰ নিজৰ মানুহ হয়, নিজৰ সন্তান হিচাপে। তেওঁলোকৰ মোৰ সন্তান হয়, আৰু ইয়াৰ সঁচাকৈ মোৰ ৰিলেটিভছে হয়, আৰু ভাই ভনী হয় নিজৰ। চ' তেওঁলোকৰ কাৰণে যদি মই নকৰোঁ, আৰু মই যদি গুৱাহাটীত বেলেগৰ কাৰণে কৰোঁ, সেইটো অকণ অন্যায় হৈ যাব। থেংক ইউ ছাৰ। থেংক ইউ ছ' মাছ।